श्री राम जय श्री राम हिंदू भाई एक हो हिंदू हिंदू भाई भाई মানে আজি দুদিনৰ পৰা দেখা পাইছো এই ফাপৰে খুৱাই ই আকৌ কৈছে বোলে মাদ্ৰাসাত বোলে জেহাদী বোলে শিক্ষা দিয়া হয় এই ফাপৰে খোৱা মাদ্ৰাসা কাক কয় আৰু মক্তব কাক কয় প্ৰথমতে হেতু ভালকে জানি লবি আৰু বুজি লবি নহলে তই যিখন চশমা যে পিন্ধি আছ চশমাখনটো খুল খাই যাব জানা মতে বহুত দিন যাবত ইয়াত মাদ্ৰাসা ট্ৰেনিং আপোনাৰ নামটো কক আপোনাৰ পৰিচয় দিয়ক মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেছিডেণ্ট মানে ইয়াৰ দৰে যেতিয়া আনপৰ গাঁৱৰ প্লাক এই বজৰং দলত থাকিব বজৰং দলটো উন্নতিটো নহয় কিন্তু ধ্বংসটো নিশ্চয় হ'ব অমিত পাল ইয়াত বহুত দিনৰ পৰা মই খবৰ পাইছো ভিডিঅ' আছে মোৰ তাত ভিডিঅ' এভিডেন্স আছে ইয়াত বহুত দিন যাবত মাদ্ৰাসা স্কুল চলাই আছে মই ভাবো ই কুলা চশমাখন যে পিন্ধে ইয়াৰ চকু দুটা পিন্ধে কাৰণ শুই উঠি যে গিলি দিয়ে গেলাগাল এই অন্ধভক্ত তোক কৈছো মাদ্ৰাসা কাক কয় নাজানো যদি কয় চাবি এই ল'ৰা-ছোৱালীখিনি পঢ়াখিনিক মাদ্ৰাসা বুলি কয় এইটোক মক্তব বুলি কয় আৰু মক্তবত কি কৰে নেজানো যদি শুনি ল আজি মই কৈছো মক্তবত যে ল'ৰা-ছোৱালীখিনি গৈ যে পঢ়ে নামাজ পঢ়োতে যিখিনি নীতি নিয়ম শিকিব লাগে যিখিনি তাত পঢ়িবলগীয়া চূড়া থাকে সেইখিনি মুখস্থ কৰিবলৈ যায় আৰু মাদ্ৰাসা হৈছে যিবিলাক হোষ্টেল থাকে য'ত ল'ৰাবিলাক থাকি পঢ়ে সেইটোক হোষ্টেল বুলি কয় আৰু এই অকমানিয়া কৈ যে ল'ৰা-ছোৱালীবিলাক যে ৰাতিপুৱা গৈ পঢ়ে সেইটোক মক্তব বুলি কয় মাদ্ৰাসা ট্ৰেনিং চলি আছে আজি আমি খবৰ পাইছো তাক সুধিছো সি কৈছে মাদ্ৰাসা ট্ৰেনিং চলি আছে মানে তই যে কলি মাদ্ৰাসা ট্ৰেনিং চলি আছে বুলি জোনাবজনে ক'লে তেনে বুজা গ'ল দুয়োটা সমান তই হলি কেলা অন্ধভক্ত এটা আৰু সিটো কেলা এটা বকাচদা হ'ব লাগিব কাৰণ মাদ্ৰাসা কাক কয় আৰু মক্তব কাক কয় তহঁতি চিনিয়ে নাপাও কোনে পাৰমিশন দিছে পাৰমিশন কোনো দিয়া নাই ঘৰৰ মালিক দিছে পাৰমিশন ঘৰৰ মালিক নাই এতিয়া তাক শুনোতে সি অকমান বেয়া কথা কৈছে মানে বুজা গ'ল এতিয়া পৰা ইছলাম ধৰ্মৰ লোকসকলে নিজৰ নীতি নিয়মখিনি শিকিব হ'লে এই বজৰং দলৰ পৰা পাৰমিশন ল'ব লাগিব নেকি তই যে কুলা চশমাখন পিন্ধি যে বেলেগৰ ধৰ্মক যে আঙুলি টোৱাবলৈ কৈছ তোক সুধিছো নিজৰ ধৰ্মটোৰ নীতি নিয়মখিনি জান নে নেজান আৰু জানিবি ক'ত সেইবাবে কৈছো ৰাতিপুৱা শুই উঠি অকমান ভাল বস্তু খাবি তহঁতিটো শুই উঠি ৰাতিপুৱা সেই গৰু মুটগালটো খাই দিয় পাৰিলে অকমান গাখীৰ খাবি যাতে এইটো ভাল হৈ থাকে বেয়া কথা কওঁতে ল'ৰাকেইটা মাৰিছে তাক 2-3 থাপৰ মাৰিছে মাৰাটো এইটো নহয় মাৰিছে 2-3 থাপৰ ঠিক আছে আৰু এতিয়া ঘপকে লেডিজ আহি পেলাই তাক ছাপৰ্ট দি আছে মই এটা কথা বুজি নাপাওঁ এওঁলোকে ইমান সাহস পায় কেনেকে সাহসটো পায় এটাই কাৰণ হৈছে চৰকাৰখনে দিয়ে আজি যদি এওঁলোকৰ ঠাইত যদি কোনোবা মুছলিম মানুহ হোৱা হ'লে কোনোবা মন্দিৰ এটাত যদি গৈ তেনেকৈ কৰা হ'লে তেওঁলোকতো এতিয়ালৈকে ৰঙাঘৰ আলহী হৈ গ'লে হয় কিন্তু এওঁলোকক যে ইমান ফ্ৰীকে এৰি দিছে কিয় গোটে মিলি পেলাই জেহাদী এনেকুৱা এটা লামডিঙত জেহাদী কৰিব বিচাৰি আছে যে লামডিঙৰ মানুহ শান্তিত থাকিব নোৱাৰিব আৰু এতিয়া পৰা ইছলাম ধৰ্মৰ লোকসকলে একো নিজৰ ইচ্ছামতে কৰিব নোৱাৰে কাৰণ বজৰং দল আছে বজৰং দলে যদি আপোনালোকক ৰাতিপুৱা শুই উঠি গৰু মুটগাল যদি খাবলৈ কয় গৰু মুটগাল আপোনাক খাব লাগিব যদি ৰাতিপুৱা শুই উঠি আপোনালোকক নাস্তাৰ ঠাইত যদি গৰু গোবৰখিনি খাবলৈ কয় আপোনালোকে গৰু গোবৰখিনি খাব লাগিব কাৰণ বজৰং দলে কৈছে যে লামডিঙৰ মানুহ শান্তিত থাকিব নোৱাৰিব আৰু গতিকে গোটে মুছলিম সম্প্ৰদায় যিমান মানুহ আছে মই কৈ দিওঁ আজি এইটো জায়গা এইটো মই অতি সোনকালে খালী কৰিবলৈ মই প্ৰথম কথা শুনি ল বকাচোদা তোক কৈছো তই যে মুছলিম ধৰ্মটোক বদনাম কৰা হোৱা নাই তই বদনাম কৰিছ তহঁতৰ বজৰং দলটোক আৰু লগতে যে তহঁতি যে বাৰেপতি কৈ থাক জয় শ্ৰীৰাম প্ৰভু ৰামকহে বদনাম কৰি থকা হৈছে মনত ৰাখিব যেতিয়ালৈকে এনেকুৱা অন্ধভক্তবিলাক এইখন অসমত জীয়াই থাকিব তেতিয়ালৈকে হিন্দু মুছলিম হৈয়ে থাকিব বন্ধুসকল আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কোনে একটু কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম